ওম শান্তি ৩ মাৰ্চ ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এই বেহদৰ নাটকখন সদায় স্মৃতিত ৰাখিবা, তেতিয়া অপাৰ আনন্দিত হৈ থাকিবা। এই নাটকখনত যিসকল ভাল পুৰুষাৰ্থী আৰু অনন্য, তেওঁলোকৰ পূজাও অধিক হয়। প্ৰশ্ন: কোনটো স্মৃতিয়ে জগতৰ সকলো দুখৰ পৰা মুক্ত কৰি দিয়ে? হৰ্ষিত হৈ থকাৰ যুক্তি কি? উত্তৰ: সদায় যাতে এইটো স্মৃতি থাকে যে এতিয়া আমি ভৱিষ্যত নতুন সৃষ্টিলৈ গৈ আছোঁ। ভৱিষ্যতৰ আনন্দত থাকা, তেতিয়া দুখ পাহৰি যাবা। এই বাধা বিঘিনিৰ জগতত বিঘিনিটো আহিবই, কিন্তু এইটো স্মৃতি থাকিব লাগে যে এইখন জগতত আমি বাকী কেইটিমান দিনহে আছোঁ। তেতিয়া হৰ্ষিত হৈ থাকিবা। अच्छा मीठे मीठे सिक्के लगे रुहानी बच्चों पे रुहानी बाप व दादा का याद प्यार और गुणवानी। मीठे मीठे रुहानी बच्चों पे रुहानी बाप की नमस्ते। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. বিচাৰ বুদ্ধি সম্পন্ন হৈ নিজৰ সকলো প্ৰভুৰ নামত সফল কৰিব লাগে। পতিতক দান কৰিব নালাগে। ব্ৰাহ্মণৰ বাহিৰে আন কাৰো সৈতে সম্পৰ্ক ৰাখিব নালাগে। ২. বুদ্ধিৰূপী জুলুঙাত যাতে এনেকুৱা কোনো ছিদ্ৰ নাথাকে যাৰ বাবে জ্ঞান বৈ গৈ থাকে। বেহদৰ পিতাই বেহদৰ উত্তৰাধিকাৰ দিবলৈ পঢ়াই আছে, এইটো গুপ্ত আনন্দত থাকিব লাগে। পিতাৰ সমান দয়াশীল হ'ব লাগে। বৰদান: সম্পন্নতাৰ দ্বাৰা সন্তুষ্টতাৰ অনুভৱ কৰোঁতা সদায় হৰ্ষিত, বিজয়ী হোৱা। যি সৰ্বসম্পদেৰে সম্পন্ন, তেওঁ সদায় সন্তুষ্ট। সন্তুষ্টতা অৰ্থাৎ সম্পন্নতা। যেনেকৈ পিতা সম্পন্ন, সেইকাৰণে মহিমাত সাগৰ শব্দটি কয়, তেনেকৈ তোমালোক সন্তানসকলো মাষ্টৰ সাগৰ অৰ্থাৎ সম্পন্ন হোৱা। তেতিয়া সদায় আনন্দত নাচি থাকিবা। ভিতৰত আনন্দৰ বাহিৰে অন্য একোৱে আহিব নোৱাৰে। স্বয়ং সম্পন্ন হোৱা বাবে কাৰো বাবে অশান্ত নহ'ব। যিকোনো ধৰণৰ বিভ্ৰান্তি বা বিঘিনি এক খেল যেন অনুভৱ হ'ব। সমস্যা মনোৰঞ্জনৰ সাধন হৈ যাব। নিশ্চয় বুদ্ধি হোৱা বাবে সদায় হৰ্ষিত আৰু বিজয়ী হ'ব। শ্লোগান: স্পৰ্শকাতৰ পৰিস্থিতিত ভয়ভীত নহ'বা, তাৰ পৰা পাঠ পঢ়ি নিজক পৰিপক্ক কৰি তোলা। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অভ্যক্ত সংকেত। উত্তেজিত হৈ যদি কোনোৱে সত্য সিদ্ধ কৰে, তেন্তে নিশ্চয় তাত কিবা নহয় কিবা অসত্যতা সমাহিত হৈ আছে। বহুত সন্তানৰ ভাষা এনেকুৱা হৈ গৈছে, মই একেবাৰে সত্য কওঁ, 100% সত্য কওঁ, কিন্তু সত্য সিদ্ধ কৰাৰ আৱশ্যকতা নাই। সত্য এনেকুৱা সূৰ্য যে লুকাই থাকিব নোৱাৰে। লাগিলে কোনোবাই সন্মুখত যিমানেই প্ৰাচীৰ থিয় কৰাই নিদিয়ক, সত্যতাৰ কিৰণ কেতিয়াও লুকাই থাকিব নোৱাৰে। সভ্যতাপূৰ্বক বাণী, সভ্যতাপূৰ্বক চলন, ইয়াৰ দ্বাৰাই সফলতা আহে। ওম শান্তি।